নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হৈছে হাতীগাঁও থানাত গোচৰ তৰা হৈছে শ্বেৰমান আলীৰ বিৰুদ্ধে সদৌ অসম একত্ৰিত যুৱ পৰিষদে দাখিল কৰিলে এজাহাৰ শহীদক লৈ কৰা অপমানসূচক মন্তব্যৰ বাবে ৰুজু গোচৰ কংগ্ৰেছ দলৰ পৰা বিধায়কগৰাকীক বহিষ্কাৰ কৰাৰ দাবী বহিষ্কাৰ নকৰিলে ৰাজীৱ ভৱন ঘেৰাও কৰাৰ হুংকাৰ ৰাজহুৱা স্থানত বিধায়কগৰাকীক অপদস্থ কৰাৰ হুংকাৰ সংগঠনটোৰ জনাম পুনৰ এবাৰ বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে থানাত গোচৰ তৰা হৈছে হাতীগাঁও থানাত গোচৰ তৰা হৈছে শ্বেৰমান আলীৰ বিৰুদ্ধে সদৌ অসম একত্ৰিত যুৱ পৰিষদে দাখিল কৰিলে এজাহাৰ শহীদক লৈ কৰা অপমানসূচক মন্তব্যৰ বাবে ৰুজু কৰা হৈছে গোচৰ কংগ্ৰেছ দলৰ পৰা বিধায়কগৰাকীক বহিষ্কাৰ কৰাৰ দাবী বহিষ্কাৰ নকৰিলে ৰাজীৱ ভৱন ঘেৰাও কৰাৰ হুংকাৰ ৰাজহুৱা স্থানত বিধায়কগৰাকীক অপদস্থ কৰাৰ হুংকাৰ দিলে সংগঠনটোৱে প্ৰথম কথা হৈছে শ্বেৰমান আলীয়ে এনেধৰণৰ মন্তব্য আচলতে একেবাৰে নিৰ্বাচনৰ আগে আগে এইটো কথাটো নিৰ্বাচনৰ আগে আগে এনেধৰণৰ মন্তব্য কৰে বিগত সময়ত যি শ্বেৰমান আলীয়ে মন্তব্য কৰিছিল মিয়া মিউজিয়ামৰ কথা কৈছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যেতিয়া তেখেত মুখ্যমন্ত্ৰী হ'ব তেখেতে শ্বেৰমান আলীক জেল হাজতলৈ প্ৰেৰণ কৰিম বুলি কৈছে কিন্তু সেইটো পৰিলক্ষিত নহ'ল এতিয়া কংগ্ৰেছে বাৰে বাৰে তেখেতসকলৰ বিধায়কে তেখেতসকলৰ সদস্যই অসম বিৰোধী মন্তব্য কৰিব আৰু চৌকছ দিব আমি কংগ্ৰেছ চৰকাৰক ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু আমি কংগ্ৰেছ চৰকাৰক দাবী জনাইছোঁ এই শ্বেৰমান আলী বোলাটোক আপোনালোকৰ যি ধৰ্ম নিৰপেক্ষতাৰ ভাৱ যি সেকুলাৰিজিমৰ কথা কৈ থাকে বাৰে বাৰে সেইটো আপোনালোকে প্ৰদৰ্শন কৰক নিদৰ্শন কৰক আৰু শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বৰখাস্ত কৰক এই শ্বেৰমান আলীৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছোঁ হাতীগাঁও থানাত আমি এটা কথাই ক'ব বিচাৰিছোঁ যে তেওঁ যি মন যায় তাকেই কৈ অহা পৰিলক্ষিত হৈছোঁ আমি যোৱা সময়ছোৱাতো তেওঁ মিয়া মিউজিয়ামৰ কথা ক'লে যোৱা কিছুদিন আগত তেওঁ অসম ভৱনৰ সন্মুখত লুঙি পিন্ধি ফটো দি এয়া মিয়া ড্ৰেছ বুলি এনেধৰণে অসমীয়াক অপমান কৰিলে তাৰপিছত আজি আহি পেলাই 855জন শ্বহীদ লগতে দয়ানন্দ শৰ্মাক হত্যাকাৰী আখ্যা দি তেওঁ যি ধৰণে তেওঁ মন্তব্য আগবঢ়ালে সেয়া আমি আৰু এতিয়া গৰিহণা দি পেলাই থাকিব বিচাৰোঁ আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে তেওঁ যেনেধৰণে ক'লে যে তেওঁক প্ৰহাৰ কৰিবলৈ গ'লে তেওঁ প্ৰহাৰ কৰিব আমিও তেওঁক প্ৰহাৰ কৰিবলৈ প্ৰত্যেকটো মুহূৰ্ত সাজু আছোঁ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে অসম আন্দোলনৰ শহীদক অপমান কৰা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ শ্বেৰমান আলীক ধিক্কাৰ দিছে অখিল গগৈ শ্বেৰমানক কংগ্ৰেছে শাস্তি প্ৰদান কৰিব লাগে বুলিও অখিল গগৈয়ে দাবী জনাইছে তেওঁৰ দাবী শুনাম আমি শ্বেৰমান আলী ডাঙৰীয়াৰ যি বক্তব্য তাক আমি গভীৰভাৱে নিন্দা কৰিছোঁ আৰু এনেকুৱা বক্তব্যই অসমত সাম্প্ৰদায়িক ৰাজনীতিক অধিক ঘনীভূত কৰিব বুলি আমি ভাবোঁ অসমীয়া মানুহ এনেই মৰিছে ঋষিৰ হাপত বিজেপি RSSৰ সাম্প্ৰদায়িকতাত মানুহ বিধ্বস্ত মানুহ ভাগ ভাগ হৈ গৈছে সেই সময়তে আকৌ বাগপৰৰ MLA জনে এনেকুৱা বক্তব্য প্ৰদান কৰি তেওঁ আমাক মানে ধানৰ ভাপত দিছে গতিকে এই মুহূৰ্তত অতি স্পষ্ট ভাষাৰে আমি বাগপৰৰ MLA জনৰ বক্তব্যক ঘৃণা কৰিছোঁ তেখেতৰ বক্তব্য উঠাই ল'বৰ কাৰণে দাবী কৰিছোঁ আৰু তেখেতক ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কংগ্ৰেছ দলক আমি আহ্বান জনাইছোঁ যে যদি তেওঁলোক এনেকুৱা সাম্প্ৰদায়িকতাৰ পৃষ্ঠপোষক নহয় তেতিয়াহ'লে অনতি বিলম্বে এই মানুহজনৰ ওপৰত একশ্যন ল'ব লাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে শহীদক লৈ শ্বেৰমান আলীয়ে কৰা বিতৰ্কিত মন্তব্যৰ পিছতে শুকুৰবাৰে গোলাঘাটত সদৌ অসম যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গৰুখুটি সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত নগৰৰ বাটা পইণ্টত বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে অসম চৰকাৰক ব্যৱস্থা লোৱাৰ আহ্বান জনাই সংগঠনটোৱে এয়া দৃশ্য দেখুৱাইছোঁ গোলাঘাটৰ দৃশ্য বাটাৰ চকত এইদৰে তেওঁৰ প্ৰতিকৃতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে শহীদক লৈ শ্বেৰমান আলীয়ে কৰা বিতৰ্কিত মন্তব্যৰ পিছতে সদৌ অসম যুৱ ছাত্ৰ পৰিষদে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল গোলাঘাটৰ নগৰৰ বাটা পইণ্টত আনফালে গোৱালপাৰাত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ কৰা হৈছে শহীদক অপমান কৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হোৱা আমি দেখুৱাই আহিছোঁ গোৱালপাৰা জিলা আঞ্চলিক ছাত্ৰ সন্থাই গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত শ্বেৰমান আলীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিকৃতি দাহ কৰিছে গৰুখুটিৰ উচ্ছেদ অভিযানক আদৰণি জনাই অতি শীঘ্ৰে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাই এক গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিকৃতি দাহ আমি দেখুৱাইছোঁ ৰাজপথত এইদৰে শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ কৰিলে গোৱালপাৰাৰ আছুৱে
কথা হ'ল গৰুখুটিৰ যিটো উচ্ছেদ অভিযানক প্ৰথমতে আমি চৰকাৰক আমি আদৰণি জনাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাই সমৰ্থন জনাইছোঁ কাৰণ গৰুখুটিৰ কাণ্ডক লৈ চেয়াৰমেন আলিয়ে যি শ্বহীদক অপমান কৰিলে তাত সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাই আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু গোটেই অসম জুৰি আমি কাৰ্যসূচী ঘোষণা হৈছে আজি প্ৰতিমূৰ্তি দাহ হৈছে আৰু শ্বহীদৰ 855জন শ্বহীদক তেওঁ অপমান কৰিছে তেওঁ এজন মুছলমান অবৈধ মুছলমান বিৰোধী তেওঁ এজন বিধায়ক আৰু এনে এজন বিধায়কক কংগ্ৰেছ দলৰ সভাপতিয়ে ব্যৱস্থা ল'ব নে নাই সেইটো আমি চাই থাকিম কাৰণ তেওঁ শ্বহীদক অপমান কৰিছে অসমীয়া খিলঞ্জীয়াক অপমান কৰিছে আৰু এনেকুৱা এজন ব্যক্তিক আমি অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ আনফালে বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবীত বৰপেটা জিলা অগপই প্ৰতিবাদ সাব্যস্ত কৰিছে শ্বহীদক ঘাতক আখ্যা দিয়া শ্বেৰমানৰ প্ৰতিকৃতি দাহ কৰিছে তেওঁলোকে শ্বেৰমানক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে অগপই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাসেও অংশগ্ৰহণ কৰে এয়া দৃশ্য বৰপেটাতো এইদৰে প্ৰতিকৃতি দাহ কৰিছে অগপই বাগবৰৰ বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াই যোৱা পৰহি আমাৰ অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মা আৰু লগতে যি 8জন অস্তিত্ব ৰক্ষাৰ আন্দোলনত শ্বহীদ হৈছিল তেওঁলোকৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়াইছে আৰু তেওঁলোকক অসমৰ ৰাইজৰ আগত ঘাতক বুলি প্ৰতিপন্ন কৰিব ওলাইছে গতিকে শ্বেৰমান আলী ডাঙৰীয়াৰ নিচিনা এজন ব্যক্তিয়ে আজি অসমত বিভিন্ন সাম্প্ৰদায়িক ৰাজনীতি খেলি আজি মিয়াৰ মিউজিয়াম হওক নাইবা বিভিন্ন তেওঁ কংগ্ৰেছৰ দ্বাৰা পৰিচালিত হৈ কংগ্ৰেছৰ বিধায়ক হৈ তেওঁ অসমৰ এটা সাম্প্ৰদায়িক এটা বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে গতিকে তেওঁ যি আমাৰ শ্বহীদক অপমান কৰিছে শ্বহীদক আজি ঘাতকৰূপে প্ৰতিষ্ঠা কৰিব ওলাইছে তাৰ প্ৰতিবাদত আজি আমি তেওঁৰ প্ৰতিকৃতি আমি দাহ কৰিছোঁ আৰু আজি অসম চৰকাৰক আমি দাবী জনাইছোঁ অতি সোনকালে শ্বেৰমান আলী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি আনফালে বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছৰ চৌকজ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল শ্বেৰমানে বেদখলকাৰীৰ সপক্ষেও তেওঁ মন্তব্য কৰাৰ কথা আমি জনাই আহিছোঁ শ্বেৰমান আলীৰ বিতৰ্কত মন্তব্যত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁ বিতৰ্কিত মন্তব্য কৰাৰ পাছত তেওঁৰ মন্তব্যৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে শাসক পক্ষও শ্বেৰমান আলীক ক্ৰিমিনেল আখ্যা দিছে জয়নাথ শৰ্মাই মস্তিষ্কৰ বিভ্ৰাট বুলি ক'লে দিলীপ শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বেৰমান আলীক লৈ আহিছোঁ আন প্ৰসংগলৈ কৰিমগঞ্জ চহৰৰ সুভাষনগৰত চুৰিকাণ্ড সংঘটিত হোৱাৰ খবৰ সুভাষনগৰৰ শান্তিমহল লেনত দুটা বাসগৃহত চুৰিকাণ্ড সংঘটিত হৈছে 12 তোলা সোণৰ অলংকাৰসহ নগদ 25,000 টকাসহ 3টা মোবাইল ফোন চুৰি হৈছে প্ৰদীপ ৰয় আৰু সোণালী পালৰ বাসগৃহত এই চুৰিকাণ্ডটো সংঘটিত হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত কৰিমগঞ্জৰ খবৰ এয়া কৰিমগঞ্জ চহৰৰ সুভাষনগৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে সুভাষনগৰৰ শান্তিমহল লেনত দুটা বাসগৃহত চুৰিকাণ্ড সংঘটিত হৈছে 12 তোলা সোণৰ অলংকাৰসহ নগদ 25,000 টকা 3টা মোবাইল ফোন চুৰি কৰিছে প্ৰদীপ ৰয় আৰু সোণালী পালৰ বাসগৃহত এই চুৰিকাণ্ডটো সংঘটিত হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা মুকুল চাংমাৰ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী নেতাগৰাকীয়ে অচিৰেই ত্যাগ কৰিব পাৰে কংগ্ৰেছ আৰু তেওঁ যোগ দিব পাৰে টিএমচিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ সৈতে কংগ্ৰেছৰ আন 13 গৰাকীও তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা বিগত সপ্তাহত কলকাতা টিএমচিৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত বহিছিল চাংমাই ৰাজনৈতিক কৌশলী প্ৰশান্ত কিশোৰৰ সৈতেও মিলিত হৈছিল মুকুল চাংমা প্ৰাৰম্ভিক পৰ্যায়ত কংগ্ৰেছতে থাকিম বুলি কৈছে যদিও কংগ্ৰেছ আৰু চাংমাৰ সম্পৰ্কত ফাঁট মেলা বুলি সূত্ৰযোগে ইতিমধ্যে জানিব পৰা গৈছে কাজিৰঙাত শুকুৰবাৰে উদ্ধাৰ এটা মৃতদেহ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো নিহত লোকজন কৃষ্ণ কৰোৱা বুলি জানিব পৰা গৈছে ইকৰা নামৰ এটা অতিথিশালাৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো এটা নলাত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো পুৱাৰ ভাগত হাক বিচাৰি গৈ সন্ধানহীন হৈছিল লোকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ইয়াৰ খবৰ কাজিৰঙাত শুকুৰবাৰে উদ্ধাৰ হৈছে এটা মৃতদেহ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো নিহত লোকজন কৃষ্ণ বৰুৱা বুলি চিনাক্ত ইকৰা নামৰ এটা অতিথিশালাৰ সমীপতে উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহটো এটা নলাত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ পুৱাৰ ভাগত হাক বিচাৰি গৈ সন্ধানহীন হৈছিল লোকজন এতিয়ালৈকে লোকজনৰ মৃত্যু হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই
ZPay and News 18 Network present Crypto Ki Samajh. ক্ৰিপ্ট'কাৰেঞ্চিৰ বিশেষ শৃংখলালৈ স্বাগতম। জেপে আৰু নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান ক্ৰিপ্টো কি সমঝ। আজিৰ শৃংখলাটোত আমি ক্ৰিপ্ট'কাৰেঞ্চিৰ পৃথিৱীৰ শেহতীয়া বা-বাতৰি আৰু আপডেটছবোৰৰ বিষয়ে আলোকপাত কৰিবলৈ চেষ্টা কৰিম। চীনা নিয়ন্ত্ৰকসকলে ক্ৰিপ্টোক ক্ৰেকডাউন কৰিছে। পিপলছ বেংক অৱ চাইনাই ক্ৰিপ্টো সম্পৰ্কীয় সকলো কাৰ্যকলাপ কঠোৰভাৱে নিষিদ্ধ কৰিছে। ক্ৰিপ্টো ক্ৰেকডাউন ঘোষণাৰ ফলত হঠাতে ক্ৰিপ্টোৰ বজাৰ ক্ষতিগ্ৰস্ত হৈছে। চীনৰ দ্বাৰা ক্ৰিপ্টো ক্ৰেকডাউনে সমগ্ৰ বজাৰখন যথেষ্ট তল পেলাইছে। BTCৰ মূল্য তৎক্ষণাত 7%তকৈও অধিক হ্ৰাস পাইছে। আনহাতে সৰ্ববৃহৎ অল্ট কইন ইথেৰিয়াম 11% হ্ৰাস পাইছে আৰু সম্প্ৰতি $2800লৈ উপনীত হৈছেগৈ। ই কেৱল ক্ৰিপ্টো মুদ্ৰাকে প্ৰভাৱিত কৰা নাই, প্ৰভাৱিত কৰিছে ষ্টককো। মাইক্ৰ' ষ্ট্ৰেটেজি আৰু ৰাইট ব্লকচেইনৰ দৰে আৰু বহুতো ষ্টক ক্ৰেকডাউনৰ বাতৰিৰ ফলত খহি পৰিছে। চীনা কেন্দ্ৰীয় বেংকে ক্ৰিপ্টোৰ সৈতে যুঁজ অব্যাহত ৰাখিবলৈ ৰাজ্যিক সংস্থাসমূহৰ সৈতে এটা সমন্বয় প্ৰণালী স্থাপন কৰিছে। আভ্যন্তৰীণ মংগোলিয়াৰ দৰে এলেকাত কম বিদ্যুৎ ব্যয়েৰে চীনতে অতীততে খননৰ বাবে এক জনপ্ৰিয় স্থান হৈছিল। কিন্তু দেশখনে বৰ্তমান শক্তি সংকটৰ সন্মুখীন হৈছে আৰু 2050 চনৰ ভিতৰত কাৰ্বন নিৰপেক্ষ দেশ হ'বলৈ চেষ্টা কৰি আছে, যিটো লক্ষ্য ক্ৰিপ্ট'কাৰেঞ্চিয়ে পূৰণ কৰাটো কঠিন কৰি তুলিছিল। 2019 চনত চীনত বিশ্বৰ বিটকইন শক্তি ব্যৱহাৰৰ 75% আছিল। 2021 চনত সেই সংখ্যা 46%লৈ হ্ৰাস পাইছে আৰু শুকুৰবাৰে ঘোষণা কৰা নতুন নিষেধাজ্ঞাৰ সৈতে আৰু অধিক তীব্ৰভাৱে হ্ৰাস পাব। টুইটাৰে এতিয়া আপোনাক বিটকইনত ব্যৱহাৰৰ টিপ দিয়ে, যদিহে আপোনাক ইয়াৰ প্ৰয়োজন আছে। টুইটাৰত মুখ্য কাৰ্যবাহী বিষয়া জেক ড'ৰ্ছ দৰাচলতে ক্ৰিপ্ট'কাৰেঞ্চি আৰু বিটকইনৰ এজন অনুৰাগী। তেওঁ ব্যক্তিগতভাৱে বিভিন্ন ক্ৰিপ্টো প্ৰকল্পত বিনিয়োগ কৰিছে। টুইটাৰে বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে 18 বছৰ আৰু অধিক বয়সৰ ব্যৱহাৰকাৰীসকলে এতিয়া বিটকইন ব্যৱহাৰ কৰি টিপ দিব পাৰে, যদি তেওঁলোকে iOS ব্যৱহাৰ কৰি আছে। এতিয়া দীঘলীয়া উৎসৰ তালিকা ব্যৱহাৰ কৰি আপুনি প্লেটফৰ্মত আনক পৰিশোধ কৰিব পৰা এইটো শেহতীয়া উপায়। ছ'চিয়েল মিডিয়া প্লেটফৰ্মে এই বছৰৰ আৰম্ভণিতে নিৰ্বাচিত ব্যৱহাৰকাৰীৰ গোটৰ সৈতে ইয়াৰ টিপছ সুবিধাৰ পৰীক্ষা আৰম্ভ কৰিছিল। টুইটাৰৰ টিপ, যাৰ মূলতঃ টুইটাৰত প্ৰস্তুত কৰা এক দান প্ৰণালী। যদি আপুনি সামাজিক মঞ্চত অনুসৰণ কৰা সকলৰ বাবে আপোনাৰ কাৰ্যসমূহ দেখুৱাব পাৰে, দানৰ জৰিয়তে আপুনি যিকোনো লোকলৈ কিছু ধন প্ৰেৰণ কৰিব পাৰে, যিসকলে গ্ৰহণ কৰাৰ সুবিধা ৰাখে। ক্ৰিপ্ট'কাৰেঞ্চিৰ বিশেষ শৃংখলাটিৰ আজিলৈ ইমানে। ক্ৰিপ্টো সম্পৰ্কীয় আৰু অধিক বা-বাতৰিলৈ আগন্তুক মঙলবাৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল। নমস্কাৰ। ZPay and News 18 Network present Crypto Ki Samajh. পুনৰ স্বাগতম। অবৈধ বেদখল আৰু মাটি দালালৰ বিৰুদ্ধে পুনৰ সৰব হৈছে বিধায়ক অতুল বৰা। যিসকল মাটি দালালৰ জৰিয়তে সন্দেহযুক্ত নাগৰিকে দিছপুৰ সমষ্টিত মাটি ক্ৰয় কৰিবলৈ সক্ষম হৈছে, তেওঁলোকৰ নাম ৰাজহুৱা কৰাৰ হুংকাৰ। 4জন দালালৰ জৰিয়তে এনেধৰণৰ মাটি ক্ৰয় বিক্ৰয় হৈছে। তাৰে এজনৰ নাম নিজাম। দিছপুৰ সমষ্টিতে বেদখল কৰা সন্দেহজনক নাগৰিকে সঠিক তথ্য দিব নোৱাৰিলে তেওঁলোকক বাংলাদেশ সীমান্তত কেম্প কৰি ৰাখি সেই দেশৰ চৰকাৰৰ লগত আলোচনা কৰি পঠিয়াই দিব লাগে। আনহাতে অন্য জিলাৰ পৰা অহাৰ তথ্য দিয়াসকলক নিজ নিজ জিলালৈ পঠিয়াই দিব লাগে। সন্দেহজনক লোকক মাটি বেদখল কৰাৰ সুবিধা কৰাৰ বাহিৰে দালালৰ লগতে স্থানীয় মাটিৰ দালালৰ নাম সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰাৰ কথা ঘোষণা কৰিলে বিধায়ক অতুল বৰাই। আমি তেওঁৰ ভাষ্য শুনাম। এজন হ'ল কি নিজাম দেই, নিজামজন হ'ল কি মানে আমচু নেতা বোলে, সি এটা। আৰু আছে 3টা নাম, মই কাগজখন আছে, মই বিচাৰিব লাগিব। 3টা দালালৰ নাম দিছোঁ আৰু এখন মই চিঠি দিছোঁ। সেই চিঠিত মই কিছুমান ঠাইত 2-3 বছৰ হৈছে তেওঁলোককো এভিশ্যন কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু তেওঁলোকে যদি কোনখন জিলাৰ পৰা আহিছে সঠিক জনাব নোৱাৰে, তেনেহ'লে তেওঁলোকক বাংলাদেশৰ সীমান্তত মানে কেম্প কৰি ৰাখি দিব লাগে আৰু বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি তেওঁলোকক সেইখন দেশলৈ পঠাই দিব লাগে। যিবিলাকৰ কোনো আগৰ কোনো স্থায়ী এড্ৰেছ যদি নাই, তেওঁলোকক বাংলাদেশী বুলি গণ্য কৰিব লাগে। আৰু যিবিলাকৰ আছে, অমুক জিলাৰ পৰা আহিছে, বৰপেটা পঠাই দিব লাগে। দৰঙৰ পৰা আহিছোঁ বুলি ক'লে দৰঙৰ পৰা পঠাই দিব লাগে। আৰু দিছপুৰ সমষ্টিত যাতে এই ডাউটফুল চিটিজেনৰ এনেকৈ মাটি বেদখল কৰি থাকিব নালাগে। আমাৰ যিটা স্বজাতি আছে নহয় দালাল, স্বজাতি দালাল, যিকেইটা আমাৰ লোকেল দালাল, খিলঞ্জীয়া দালাল, সিহঁতৰ নাম 2 দিনমানৰ পিছত মই কৈ আছোঁ। এতিয়া মই এই দালালকেইটাৰ কথা কৈছোঁ। বেলেগৰ পৰা আহি ইয়াত দালালি কৰি মাটি বিক্ৰী কৰি থাকি এই সমষ্টিটো বাংলাদেশী সন্দেহযুক্ত নাগৰিকৰে ভৰাই পেলাব খোজা সেই দালাল 4টাৰ নাম দিছোঁ। সুদীৰ্ঘ 5 মাহৰ অন্তত
পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান এক উদুলি মুদুলি পৰিৱেশত আনুষ্ঠানিকভাৱে উদ্যানখন মুকলি কৰে বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে হাতী সাফাৰীৰ পৰা জীপ সাফাৰীও কৰিব পাৰিব পৰ্যটকসকল দুইখন ৰাষ্ট্ৰীয় উদ্যান আজি মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো মুকলি কৰা হৈছে অৱশ্যে কাজিৰঙাত জীপ সাফাৰীহে কৰিব পাৰিব ডিচেম্বৰ মাহলৈকে ডিচেম্বৰৰ পৰা হাতী সাফাৰীও কৰিব পাৰিব কিন্তু মানস ৰাষ্ট্ৰীয় উদ্যানত জীপ সাফাৰীৰ লগতে হাতী সাফাৰীও কৰিব পাৰিব পৰ্যটকসকলে আজিৰ পৰা মুকলি কৰা হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে উদ্বোধন কৰিলে উদ্যানখন ৰাষ্ট্ৰীয় উদ্যানখন বাঁহবাৰী ফৰেষ্ট ৰেঞ্জৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচী বৰ্ণিল কাৰ্যসূচীৰে তেওঁলোকে এক শোভাযাত্ৰাও বাহিৰ কৰে আৰু তাৰ পাছতে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মানস ৰাষ্ট্ৰীয় উদ্যানখন বিহাৰৰ মুংগেৰ জিলাত ভেকচিনেশ্যনৰ গতি বৃদ্ধি কৰিবৰ বাবে জিলা প্ৰশাসনে সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে বিগত শুকুৰবাৰে আৰম্ভ কৰা এই অভিযানত এফালে প্ৰশাসনে টিকা প্ৰদান কৰা কাৰ্য কৰি গৈছে আনফালে আগন্তুক গান্ধী জয়ন্তীক লৈ সমগ্ৰ জিলাখনতে ভিন্ন স্থানত নতুনকৈ কেইবাটাও ভেকচিনেশ্যন কেন্দ্ৰ স্থাপন কৰি গৈছে আমি প্ৰতিবেদনেৰে দেখুৱাম উৎসৱৰ বতৰ অহাৰ লগে লগে বিহাৰৰ বাহিৰত থকা লোকসকল পুনৰ নিজৰ ঘৰলৈ উভতি আহিছে এই দিনকেইটাত আপুনি হয়তো খুব কমেইহে আন ৰাজ্যলৈ যোৱা ৰেলসমূহৰ এনে দৃশ্য দেখিবলৈ পাব বিহাৰ ষ্টেচনলৈ যোৱা এই ৰেলসমূহত ব্যাপক ভিৰ যাত্ৰীৰ আৰু এনে অৱস্থাত স্বাভাৱিকতেই বিহাৰত পুনৰবাৰ কৰোনা সংক্ৰমণৰ আশংকা মূৰ দাঙি উঠিছে আৰু এই আশংকাৰ কথা চিন্তা কৰিয়েই বিহাৰৰ মুংগেৰ জিলা প্ৰশাসনে কোভিড-19ৰ টিকাকৰণকে আদি কৰি আন সজাগতামূলক কাৰ্যসূচীসমূহো জোৰদাৰ গতিত আৰম্ভ কৰি দিছে যাৰ অধীনত মুংগেৰ জিলাত সোমবাৰৰ পৰা এক বিশেষ অভিযান চলোৱা হৈছে जागरूक किया जा रहा है और बताया जा रहा है कि कहाँ पे वैक्सीनेशन सेंटर 2 अक्टूबर को बनेगा वहाँ पे आके वो वैक्सीन ले लें प्रत्येक पंचायत में हम लोग 3-3 वैक्सीनेशन सेंटर बना रहे हैं जहाँ पे सभी लोग आकर लेंगे কোভিডৰ তৃতীয় লহৰৰ আশংকাত থকা সকলোৱে ৰেলৰ জৰিয়তে বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকলক লৈও চিন্তিত হৈ পৰিছে এইটো এটা কাৰণ যাৰ বাবে মুংগেৰ জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিব লগা হৈছে জিলা প্ৰশাসনৰ সমান্তৰালকৈ স্বাস্থ্য বিভাগেও নিজৰ দায়িত্ব অতি সুচাৰুৰূপে পালন কৰি আছে वो 65.5% हो गया है और सेकेंड डोज हम लोगों ने 25% किया जो हमारा 2 अक्टूबर को गांधी जयंती के अवसर पे जो महाअभियान चल रहा है उसमें हम लोग सेकेंड डोज को ज़्यादा फोकस कर रहे हैं कि सेकेंड डोज के जो लोग हैं जो बचे हुए हैं जिनका ड्यू डेट पूरा हो गया है उन लोगों को हम लोग ज़्यादा फोकस करें স্বাভাৱিকতে উৎসৱৰ এই মাহটোৱে সমগ্ৰ বিহাৰবাসীলৈ আনন্দ কঢ়িয়াই আনে চহৰৰ পৰা গাঁৱলৈকে সকলোতে আনন্দ বিৰাজ কৰি থাকে তাৰ মাজতে ৰাজ্যসমূহলৈ টকাৰো আমদানি হয় কিন্তু শেহতীয়া পৰিস্থিতিত কৰোনাৰ বিপদৰ কথা চিন্তা কৰি সকলোৱে সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন আশা কৰা হৈছে মুংগেৰ জিলা প্ৰশাসনৰ সমান্তৰালকৈ বাকী জিলাসমূহেও যাতে একেই সাৱধানতা অৱলম্বন কৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক শোণিতপুৰৰ বৰছলাত বেদখলমুক্ত কৰাৰ দাবীৰে শিঙৰিত বিশাল ৰেলী বৰছলাত উচ্ছেদৰ দাবীৰে সহস্ৰাধিক লোকে উলিয়ালে সমদল চৰকাৰৰ উচ্ছেদৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে ৰাইজ বৰছলাতো উচ্ছেদৰ দাবীৰে বিশাল সমদল কাৰ্যসূচী এয়া আমি শিঙৰিৰ দৃশ্য দেখুৱাইছো বৰছলাত যি বেদখলকাৰী আছে তেওঁলোকক মুক্ত কৰিবলৈ বেদখল মুক্ত কৰিবৰ বাবে শিঙৰিত তেওঁলোকে বিশাল ৰেলী উলিওৱা দেখিবলৈ পোৱা গ'ল প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে বৰছলাত উচ্ছেদৰ দাবীৰে সহস্ৰাধিক লোকে উলিয়াইছে এইদৰে সমদল শিঙৰি অঞ্চলত এনেধৰণৰ চৰকাৰৰ উচ্ছেদৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে ৰাইজ বৰছলাতো উচ্ছেদৰ দাবীৰে বিশাল সমদল কাৰ্যসূচী আৰু তেওঁলোকে ইয়াক নাম দিছে কৃতজ্ঞতা যাত্ৰা ধন্যবাদ জনাইছে চৰকাৰক আপোনালোকৰ জৰিয়তে অসম চৰকাৰক ধন্যবাদ দিছোঁ অসম পুলিচক ধন্যবাদ দিছোঁ আৰু আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে চিপাজাৰ ধলপুৰত
যি মাটি বেদখল কৰিছিল, যিসকলে বেদখল কৰিছিল তেখেতসকলক ইতিমধ্যে চৰকাৰে উচ্ছেদ কৰিছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে বৰছলা সমষ্টিও সেই একেই ধলপুৰৰ দৰে সংকটত, গতিকে অহা দিনত অতি শীঘ্ৰে যাতে আমাৰ এই বৰছলা সমষ্টিৰ আমাৰ ইয়াত থকা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি সংকট, এই সংকটৰ পৰা যাতে মুক্তি দিয়ে তাৰ বাবে আজি বৰছলাবাসী ৰাইজ দলে পলে ইয়াত যোগদান কৰিছে। আৰু আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে ইয়াত উচ্ছেদৰ ব্যৱস্থা কৰে। মানে এই ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিছোঁ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক যে যিসকল বেদখলকাৰীয়ে মাটিখিনি দখল কৰিছে অতি শীঘ্ৰে তেওঁলোকক উচ্ছেদ কৰি পেলাই ইয়াত নিবনুৱাসকলক কৰ্মসংস্থাপন দিব লাগে। আমাৰ দাবী এইটোৱে যে যিবিলাক নিবনুৱা যুৱকসকল আছে তেওঁলোকক অতি শীঘ্ৰে কৰ্মসংস্থাপন দিব লাগে। আৰু যিসকলে মাটি বিক্ৰী কৰি পেলাই সেই দালালসকলক সেই যি মানে বহিৰাগতসকলক বহাইছে। আৰু ইয়াৰ লগে লগে